এয়া চাব পাৰে নহয় গাইছ, আলু বেপাৰীজনী আজি কেটাৰিঙৰ কাম কৰিবলৈ আহিছোঁ দেই। ক'ত কি কৰিব আহিছোঁ আপোনালোকে ইউটিউবৰ লং ভিডিঅ' চোৱা সকলেতো গম পাইছেই। হাই হেল্ল' নমস্কাৰ এণ্ড কুমৰিক চুডুং, মই জিয়া ভৰলী সুমিতা মিলি আপোনালোকক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু চাওকচোন গাইছ, মোৰ মুখখন এনেও ডাঙৰ, তাৰ ওপৰতে ইমান বেলুনৰ নিচিনা ফুলি আছে দেই। কিহৰ কাৰণে ফুলিছে আপোনালোকক কৈ আছোঁ। যোৱাকালি ৰাতি চাইডৰ পৰা আহি বহুত দেৰি হ'ল, তাৰ পাছতে এটা ব্লাউজ ইমাৰ্জেঞ্চিকৈ চিলাবলগীয়া হ'ল। মানে বহুত দিনৰ পৰা অৰ্ডাৰ কৰা আছিলে হেলেমৰ পৰা, তো পিছদিনাখন দি পঠাব লাগে, সেইটোৰ বাবে মই হেলেমৰ মানে অৰ্ডাৰটো কমপ্লিট কৰিলোঁ বহুত দিনৰ পাছত। মই এই সৰু সৰু কামবোৰ নিজৰ পকেট মানিৰ কাৰণে কৰি থাকোঁ দেই, ঘৰতে এনেই নাথাকোঁ। তাৰ পাছতে কিহৰ কাৰণে ইমান কেটাৰিঙৰ কাম কৰিবলগীয়া হৈছে বুলি ক'বলৈ হ'লে, আমাক যোনে চাৰ্ডো কৰিছে ইহঁতে আমাক গাঁৱৰ যিমানখিনি ডেকা গাভৰু সিহঁতক মানে টোপোলা দি কিনি ইহঁতৰ দায়িত্ববোৰ আমাক দি দিছিলে। তো আমাৰ দায়িত্ব হয় যে ইহঁতক হেল্প কৰা। কিন্তু গাইজ এই চাইডত মই বেছিয়ে দৌৰি দৌৰি কাম কৰি দিছোঁ যে কি ঠিক মোক কোনোবা বোৱাৰী হিচাপে চিলেক্ট কৰি যায়। এইজনী ছোৱালী বহুত বেছি কাম কৰিছে দেই, তাকে মই বোৱাৰী বনাওঁ বুলি এনেকৈ যে ক'বই পাৰোঁ দুদিনৰ পাছত। হে কি কথা। আৰু গাইজ নেক্সট দিনাখনত সেই মানুহ ইমান নাছিলে, তাৰপাছত আমি কাম বন কৰি কিন্তু চাইডত আহিছোঁ যেতিয়া গাহৰি মাংস আৰু চাইমদ নোখোৱাকৈ যাব পাৰিনে গাইজ। কি টেষ্টি চাইমদ আছিলে, হে নক'বা আৰু দেই।